असम में कैंसर के मरीजों और उनके तीमारदारों के लिए असम स्टेट कैंसर इंस्टीट्यूट में पहली बार पेइंग कैबिन खोला गया है। इसका उद्देश्य मरीजों के साथ ही उनके परिजनों को भी असुविधाओं से थोड़ी राहत देना है। प्राइवेट अस्पतालों की ही तरह यहाँ भी मरीजों को हर सुविधा उपलब्ध होगी। शीघ्र ही यहाँ ब्रेकीथेरेपी और गामा कैमरे के जरिए इलाज शुरू होगा। 2 तारिखৰ পৰাই নিউ পেইং কেবিন ব্লক ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটৰ আমি কাৰিকৰী হিচাপে ইমপ্লিমেণ্টেশ্যন আমি কৰি দিছোঁ, আৰম্ভণি কৰি দিছোঁ। তো ইয়াতে আমাৰ 13জন লোক থাকিব পৰাকৈ বনাইছে। ইয়াতে 13জন ৰুম, তাৰে টুইন শ্বেয়াৰিং 2টা ৰুম, তাতে 4খন বেড গ'ল। বাকীকেইটা ৰুমত চব ছিংগল ৰুম হিচাপে আছে। কেবিনৰ মাচুলবিলাক আমি 2000 আৰু 3000 সেনেকৈ আমি ল'ম বুলি মানে এটা প্লেন কৰিছোঁ। চ' সেইকাৰণে আয়ুষ্মান থকা লোকসকলে সাধাৰণতে কেবিনটো নাপায়, কিন্তু কোনোবাই কেতিয়াবা ল'লে আমি ধৰক দেখোঁ যে পেচেণ্টজনক দৰকাৰ হয়, আইচলেশ্যনকৈ ৰাখিব লাগে, তেতিয়াহ'লে আমি সেই বেলেগ চাৰ্জটো মানে নিজে বহন কৰিব লাগিব। কিন্তু আয়ুষ্মানত সাধাৰণতে কেবিনৰ মানে পদ্ধতিটো এলাউড নহয়।